মোর কথাই আমনি কৰে নে তুমি যেতিয়া নিজানত বহা অসহনীয় এই 50টা দিন তুনা দিয়ে নে তুমি যেতিয়া মোৰ কথা ভাবা অস্থিৰতাৰ এই 50টা দিন প্ৰশ্ন কৰে পাৰিবানে এতিয়াও একে আছে আবেগ একে আছে হেঁপাহ কেতিয়াও কল্পনা কৰিব নোৱাৰা খবৰ এটাই অতিক্ৰম কৰিলে 50টাকৈ দিন জুবিন জুবিন বুলি বলিয়া হৈ থকা জাতিটোৰ পৰা নোহোৱা হৈ পৰিছিল জুবিন নামৰ আত্মা আৰু তেতিয়াৰ পৰা চিৰন্তন দুখ এটাই অহৰহ হেঁচি আছে সৰ্বত্ৰ তেওঁৰ বাবে পৰালৈকে যেন সকলোবোৰ কৰিছে মানুহবোৰে তথাপিও কমা নাই সন্মোহন কমা নাই হাবিয়াহ গীতেৰে কথাৰে সুযোগ পালে তেওঁক স্মৰণ ৰাজ্যবাসীৰ যেতিয়া মোৰ কথা ভাবা এই দৃশ্য চাবুৱাৰ প্ৰায় 1000ৰো অধিক লোকে পৰিৱেশন কৰিলে মায়াবিনী মায়াবিনীৰে মুখৰ বহিদিহিং গ্ৰন্থমেলাৰ বাকৰি একেদৰে শিৱসাগৰতো তেওঁক স্মৰণ কৰি বিশেষ পদক্ষেপ ঐতিহাসিক ৰুদ্ৰসাগৰ ন পুখুৰীৰ 200 নাহৰ পুলি ৰোপণ হেভি ৰাইডাৰ্ছৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে তাৰ সমান্তৰালভাৱে এক বাইক যাত্ৰাৰ লগতে শিৱসাগৰৰ কেমুদালৈ অনাথ আশ্ৰমৰ শিশুসকলক দুপৰীয়াৰ আহাৰ বিতৰণ কৰে নমস্কাৰ আজি আমি হেপী ৰাইডাৰ্ছ ফেমিলি ট্ৰেভেল ক্লাব হয় আজি আমি নপুখুৰী পাৰত আমি উপস্থিত হৈছোঁহি আজি বিশেষকৈ আমাৰ ফাউণ্ডেশ্যন ডে হিচাপে আমি উপস্থিত হ'লোঁ আৰু তাৰ লগতে আজি আমি আমাৰ মৰমৰ জুবিনদাৰ স্মৃতিত কিছুমান কাৰ্যসূচী আমি ইয়াত আগবঢ়াইছিলোঁ সেই হিচাপত আজি প্ৰথমে আমি যিসকল আমাৰ ডিফাৰেণ্টলি এবল হয় বিকলাংগ যিসকল আছে তেখেতলোকক আমি এসাঁজ খানা আমি তেওঁলোকক প্ৰদান কৰিলোঁ তাৰপিছত আমাৰ যিসকল অনাথ আশ্ৰম আছে সেই অনাথ আশ্ৰমত আমি গ'লোঁ গৈ তাত যিসকল মানে শিশু আছে তেখেতলোকলৈ আমি এসাঁজ খানা আমি তেওঁলোককো দিলোঁ তেওঁলোকৰ লগত অলপ সময় কটালোঁ সময় কটাই লৈ আজি আমি এটা ৰাইডো কৰিলোঁ ৰাইডটো বিশেষকৈ আমি আমাৰ জুবিনদাই যিখিনি আদৰ্শ দি থৈ গৈছিলে যে তেওঁ যেনেকৈ আজি সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত থাকি ভাল পাইছিলে সাধাৰণ মানুহক সহায় কৰি ভাল পাইছিলে সেই উদ্দেশ্যৰে আমি ৰাইডটো কৰিলোঁ অলপ সজাগতা কৰিলোঁ তাৰপিছত আমি তেখেতে আমাৰ মৰমৰ জুবিনদাই নাহৰ পুলি খুব ভাল পাইছিলে তেখেতে কৈ গৈছিলে আমাৰ ইয়াত ৰুবলৈ তো গতিকে আমি আজি নপুখুৰী পাৰত 100টা আমি নাহৰ পুলি আমি ইয়াতে প্লেণ্টেশ্যন কৰিলোঁ সমান্তৰালকৈ জুবিনৰ জন্মদিনটো জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিব কলিয়াবৰবাসীয়ে মোৰ মন দুচকু অসহায় কলিয়াবৰ বিভিন্ন দল সংগঠনে এক ৰাজহুৱা সভা অংশগ্ৰহণ কৰে স্পৰ্শ বিধায়ক কেশৱ মহন্তৰ উপস্থিতিত জন্মদিন পালনৰ সিদ্ধান্ত থৰে কেৱল এয়াই নহয় ৰৈ ৰৈ বিনালেৰ ধুমুহা অব্যাহত আছে সৰ্বত্ৰ শিৱসাগৰৰ ভাস্কৰজ্যোতি চিনেমা হললৈ প্ৰাণৰ জুবিনক চাবলৈ এনেকৈ ওলাই আহিল আইতাহঁত মোৰ মন মোৰ ছবি আকে আকে সাঁথৰে জয়দেৱে কৈছিল যে তেওঁ আজি ইমান ৰাইজৰ মাজত এজন জাকত জিলিকা একতা সকলোকে ভাৰতবৰ্ষৰ একতা কৰিলে কিন্তু তেওঁ চিনেমাখন চাবলৈ নাপালে আমি বৃদ্ধ অৱস্থাত লাখুটি লৈও ইয়াত চিনেমা চাম বুলি আহিছোঁ তেওঁ আজি যদি আমাৰ সংগত থাকিলেহেঁতেন কিমান ভাল লাগিলেহেঁতেন এই সকলোবোৰৰ অন্তত ন্যায় প্ৰদানৰ দাবীও অব্যাহত আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ দাবীৰে জুবিন ক্ষেত্ৰলৈ হোজাই উকিল সন্থাৰ সদস্যৰ যাত্ৰা জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি দাবী জনাই ন্যায় প্ৰদানৰ
অধিবক্তাৰ পোছাকত উকিল সন্থাৰ অৰ্ধশতাধিক সদস্যই এই যাত্ৰাত অংশগ্ৰহণ কৰে। ফালৰ পৰা মোৰ সদস্যাসকল জুবিন ক্ষেত্ৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ মৰমৰ শিল্পীজন নোহোৱা হোৱাৰ পৰাই গোটেই অসমৰ মানুহেই আমাৰ হিয়া ভাগি গৈছে। গতিকে আমি জুবিন ক্ষেত্ৰত যোৱাৰ আমাৰ উদ্দেশ্যটোৱেই হ'ল যে আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ মৰমৰ শিল্পীজনে যাতে ন্যায় পায়। এই হাবিয়া চলি থাকিব অহৰহ, শেষ নাথাকিব এই ভালপোৱাৰ। 50টা দিন কিয় 50টা যুগলৈ একেই থাকিব জুবিনৰ প্ৰতি হেঁপাহ, আন্তৰিকতা। ব্যুৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।